নমস্কাৰ, গুড ইভিনিং এভৰিৱান। আমি সকলোৱে আমাৰ জীৱনটো সুখী কৰিবলৈ বিচাৰোঁ, নহয়নে বাৰু? কোনেও দুখৰ জীৱন এটা নিবিচাৰে। আমি যদি সকলোৱে জীৱনটো সুখী আৰু শান্তিপূৰ্ণ কৰিবলৈ বিচাৰোঁ, তেন্তে বিষ আৰু অমৃত দুয়োটাই হাঁহি মুখে ল'বলৈ শিকিব লাগিব। আমি প্ৰথমে গ্ৰহণ কৰি তাৰপিছত প্ৰথম পদক্ষেপ হিচাপে কষ্ট, দুখ, দুৰ্যোগ, নিৰানন্দ কেনেদৰে আঁতৰ কৰিব পাৰি তাক চেষ্টা কৰিব লাগে। আমি যদি প্ৰথমে সহনশীল হ'ব নোৱাৰোঁ, যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'বলৈ ভয় কৰোঁ, তেন্তে আমি কেতিয়াও দুখ কষ্ট আঁতৰ কৰিব নোৱাৰিম। পৃথিৱীত খুব কম সংখ্যক লোকেহে প্ৰতিকূল পৰিস্থিতিৰ সৈতে সহনশীল হৈ বসবাস কৰিব পাৰে। সুখে দুখে, হাঁহি কান্দোন, ভাল বেয়া, প্ৰিয় অপ্ৰিয় আদি যি সকলো সমভাৱে সমপৰ্যায়ে যি শান্ত আৰু দৃঢ় মনে ল'ব পাৰে, তেওঁৱেই প্ৰকৃত মহান পুৰুষ বা মহীয়সী নাৰী হ'ব পাৰিব। সেয়ে আমি সকলোৱে যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'বলৈ সাজু থাকিব লাগিব। আমি খোজকাঢ়িলে উজুতি খাওঁৱেই। উজুতি খাম বুলি যদি আমি ৰৈ থাকোঁ, তেন্তে হ'লে আমাৰ জীৱনটো ৰখি যাব, গতিশীল কৰিব নোৱাৰিম। সেইবাবে আমি সকলোৱে জীৱনত বিষ অমৃত দুয়োটাই গ্ৰহণ কৰিবলৈ যত্ন কৰিব লাগিব। ধন্যবাদ।